যৌতুক বিচাৰি অকথ্য নিৰ্যাতন লাঠি ডালৈ প্ৰহাৰ পত্নীক যৌতুক নিদিয়াৰ বাবে লাঠি ডালৈ পত্নীক প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত গোৱালপাৰাৰ কৃষ্ণাই বিদ্যাপাৰা গাঁৱৰ ৰাহুল আমিনে পত্নীক যৌতুক নিদিয়াৰ বাবে নিৰ্যাতন চলাই আহিছে বুলি জনাইছে এগৰাকী অসহায় বোৱাৰীয়ে প্ৰায় 5 বছৰ পূৰ্বে মহিলাগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰাহুল আমিন কিন্তু বিবাহৰ পিছত প্ৰায় প্ৰতিদিনাই ৰাহুল আমিন আৰু পৰিয়ালে অকথ্য নিৰ্যাতন চলাই মহিলাগৰাকীক অৱশেষত উপায়ন্তৰ হৈ ঘূৰি আহে পিতৃগৃহলৈ মহিলাগৰাকীয়ে জনায় যে স্বামীৰ পৰিয়ালৰ অত্যাচাৰ সহিব নোৱাৰি 4 বছৰীয়া সন্তানটিক লগত লৈ পিতৃগৃহলৈ ঘূৰি আহিবলগীয়া হয় কি হৈছে ক আজি কি হৈছে ক আজি এইটো ঘটনা হৈছে যে মই 2 মাহ হল ঘৰত আহিছো মোৰ মাকৰ ঘৰত মোৰ এক্সাম আছে মই এমএ এক্সাম দি আছো ইহত মোৰ হাজবেণ্ডৰ ঘৰত বহুত মোক হেৰাসমেন্ট কৰে সেইকাৰণে পৰিব নিদিয়ে মই সেইকাৰণে ঘৰত আহিছো আৰু ইহতে মোক 3 দিন নোখোৱাকৈ ৰাখিছিল আৰু যৌতুক খুজিছিল মোৰ পৰা 2.5 লাখ টকা খুজিছিল সেইকাৰণে মই দিবও নোৱাৰো সেইকাৰণে ঘৰত আহিছো মই এক্সামটো দিম তাতো পৰিব নোৱাৰো এতিয়া হিয়তে হঠাৎ কৰি মই আৰু মা ঘৰত অকলে আছো হিয়তে ৰাতি হৈছে সবেই কোনেওতো নাই ইয়াতে সেইকাৰণে বুদ্ধি কৰি 3টা ফ্যামিলি হিয়তৰ লক লাগি ইয়াতে আহিছে সবৰ হাতত দা লাঠি সব লৈ আহিছে আৰু মোক মাৰিছে মোৰ কাপোৰ ছিঙি দিছে আৰু মোৰ মাক বহুত মাৰিছে এতিয়া মা হস্পিটেলত আপোনাৰ দেউতা ঢুকাইছে এতিয়া যৌতুকৰ বাবে কাজিয়াখন হয় আগতো মাৰধৰ কৰিছে হয় কি নাম আপোনাৰ স্বামীৰ নাম কি মোৰ স্বামীৰ নাম ৰাহুল আমিন ঘৰ ক'ত ঘৰ কৃষ্ণাই বিদ্যাপাৰা দেউতাকৰ নাম ইমান আলী মিৰ্জা আজি কোন আহিছিল আজি হিহতৰ ফ্যামিলি মোৰ হাজবেণ্ডৰ দেউতাকৰ ফ্যামিলি তিনিটা ভাইক হয় হিহতৰ 3টা ফ্যামিলিৰ গোটেইকেইজন আহিছিল থানাতে এজাহাৰ দিছে নে হয় এতিয়া কি বিচাৰে আপুনি মই ন্যায় বিচাৰটো মঙ্গলবাৰে নিশা ৰাহুল আমিনে পৰিয়ালৰ আন কেইজনমান লোকক লগত লৈ পত্নীৰ ঘৰত চলাই তাণ্ডৱ বলপূৰ্বকভাৱে গেট খুলি ৰাহুল আমিনে পত্নীৰ ঘৰৰ আজবাব লণ্ডভণ্ড কৰাৰ উপৰিও দা লাঠিলৈ প্ৰহাৰ কৰে বিধৱা শাহুৱেককো এই ঘটনাৰ পাছতেই গুৰুতৰভাৱে আহত শাহুৱেকক ভৰ্তি কৰা হয় চিকিৎসালয়ত ইফালে মহিলাগৰাকীয়ে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰক্ষী ইতিমধ্যে ৰাহুল আমিনৰ পৰিয়ালৰ এজন লোকক আটক কৰা বুলি জানিব পৰা গৈছে মই ভণ্টিটোক আজি 5 বছৰ আগত বিয়া দিয়া হৈছিল বিয়া দিয়া মানে পলাই লৈ গৈছিল তাৰ পিছত আমি মিলামিলি হোৱাৰ কোনে নিছিল কি নাম ৰাহুল আমিন ক'ত ঘৰ এটো খৰি ধৰা কৃষ্ণাই বিদ্যাপাৰা দেউতাকৰ নাম কি ইমান আলী আচ্ছা কি কৰে তেওঁ মাষ্টৰ মানে চৰকাৰী চাকৰি কৰে গভৰ্ণমেণ্ট চাকৰি দেউতাক মাষ্টাৰ নে দেউতাক মাষ্টৰ আৰু ল'ৰাজনে কি কৰে ল'ৰাজন এনে একো নকৰে তাৰপাছত আজি কি হৈছিল আজি মানে এই ভণ্টিটোৰ ওচৰত পইচা খোজে যৌতুক খোজে 2.5 লাখ টকা খোজে আৰু আপোনাৰ ফোনৰ চেইন খোজে আৰু ভণ্টিটো ঘৰত পঢ়া শুনা কৰবা নৰে খুব অত্যাচাৰ কৰে তাৰপিছত আমাৰ খুৰাহঁতে যাই লৈ আহিল এতে থাকি পৰীক্ষা দিব কালি এক্সাম আছে আজি সন্ধ্যা সিহঁতে অকস্মাত আহিছে আমাৰ ইফতাৰৰ পিছে 6:30 মান বজাত কিয় আহিল মানে ল'ৰা আছে এটা বাচ্চা আছে কিমান বছৰ বাচ্চাটোৰ বয়স 3-4 বছৰ মান হ'ল তে বাচ্চাটোক আহি জোৰ জবস্তি আমাৰ গেটটো ভাঙি বাচ্চাটোক লৈ যাওয়াৰ পিছত তাৰ মাকটোক চিল্লা বজাই দিছে পিছত ইহঁতে আহি পুৰা মাৰপিট আমাৰ খুৰীটোকো মাৰছে ভণ্টিটোকো মাৰছে খুৰীটোক অলপ বেয়াকে মাৰছে মানে ইলা বুকত লাঠাইছে কোবাইছে মাথাত কোবাইছে ভুকাইছে আমি হিমলিতলত লৈ গেলো থানাত এটা এজাহাৰ দিয়া হল দিয়াৰ পিছত মেডিকেল কৰাল তেতিয়া লাহে লাহে বেমাৰটো বেছি হৈ আছে পাছত গোৱালপাৰাত ৰেফাৰ কৰি দিছে এতিয়া কি বিচাৰে আপোনালোকে আমি এতিয়া আমাৰ মতে ন্যায় বিচাৰটো আমি একজন ধরে নগৰবেৰাৰ পৰা বাহৰুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24
অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি